This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক মেজমেলত আজি ষ্টুডিঅ'ত আমাৰ মাজত উপস্থিত আপোনালোকৰ বহুতৰে পৰিচিত এগৰাকী সুখ্যাত বড়ো জনগোষ্ঠীয় সাহিত্যিক যি 2005 চনত পাইছিল সাহিত্য অকাডেমি বঁটা আৰু 2021 চনত অৰ্থাৎ এই বছৰ পাইছে পদ্মশ্ৰী বঁটা যিজন মানুহে এতিয়ালৈকে কিতাপ লিখিছে 63খন আৰু কিতাপ সম্পাদনা কৰিছে 58খন 43টা বিভিন্ন জাতীয় আৰু আন্তৰ্জাতিক সন্মানেৰে যিজন মানুহ বিভূষিত আৰু দেশ আৰু বিদেশৰ সেমিনাৰত আলোচনা চক্ৰত যিজন এগৰাকী সন্মানিত নিমন্ত্ৰিত অতিথি সেইজন আন এটা দায়িত্বটো আছে সেই দায়িত্ব হৈছে ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ তেখেত অধ্যক্ষ তেখেত আন কোনো নহয় মংগল সিং হাজোৱাৰী ডক্টৰ মংগল সিং হাজোৱাৰীক মই পৰিচয় কৰি দিবলৈ অত্যন্ত গৌৰৱান্বিত বোধ কৰিছো হাজোৱাৰী ডাঙৰীয়া আপোনাক নমস্কাৰ আৰু আপোনাক আজি ষ্টুডিঅ'ৰ মজিয়াত পাই আমি অত্যন্ত আনন্দিত আৰু বিশেষকৈ এই বছৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত হোৱাৰ বাবে আপোনাক আমাৰ প্ৰাগ পৰিয়ালৰ হৈ আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো ধন্যবাদ হাজোৱাৰী ডাঙৰীয়া মই পোন প্ৰথমে আপোনাৰ যি বিষয়ত আপুনি গৱেষণা কৰিছিল আৰু দীৰ্ঘদিন ধৰি আপুনি চৰ্চা কৰি আছে সেইটো হৈছে বাথৌ সংস্কৃতি বড়ো সমাজ গোটেই সমাজখন আসলতে এসেনশিয়ালি মূলতঃ বাথৌ সংস্কৃতি ভুক্ত এখন সমাজ আৰু পৰৱৰ্তী অৱস্থাত যোৱা শতিকাৰ প্ৰথম ভাগত আপোনাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম তেখেতে ব্ৰাহ্ম সংস্কৃতি অৱতাৰণা কৰিলে বহুবোৰ মানুহ বহু লোক ব্ৰাহ্ম ধৰ্ম দীক্ষিত হ'ল বা ব্ৰাহ্ম সংস্কৃতিত দীক্ষিত হ'ল বহুতো লোক বৰ্তমান খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে আৰু বহুতে অলপ বছৰৰ মানুহে মহাপুৰুষীয়া একশৰণ ধৰ্ম গ্ৰহণ কৰিছে বা সংস্কৃতিত নিজকে জড়িত কৰিছে এনেকুৱা এটা পৰিস্থিতিত এই বাথৌ সংস্কৃতিটো বৰ্তাই ৰখাত মূলতঃ প্ৰত্যাহ্বান কি হ'ব পাৰে এটা বা দুটা প্ৰত্যাহ্বান আপুনি আমাক কওকচোন আমাৰ হাজাৰ হাজাৰ বছৰৰ পৰাই বাথৌ ধৰ্মাৱলম্বী বড়ো জনগোষ্ঠী আৰু সেই অনুযায়ী আমি বাথৌ ধৰ্ম সংস্কাৰ কৰি ইয়াৰ জৰিয়তে আমাৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰিলে এটা সংস্কাৰ আহিব এই মনোভাৱ লৈ আমি সদৌ বাথৌ ধৰ্মীয় মহাসভা বুলি এটা অনুষ্ঠান গঢ় দিছিলোঁ বৰ্তমান এই অনুষ্ঠান সদৌ বাথৌ মহাসভা অল বাথৌ মহাসভা বড়ো ভাষাত আমি দিয়া হৈছে দোলাৰাই বাথৌ গৌথুম এই অনুষ্ঠানৰ জৰিয়তে সংস্কাৰমূলক কাম লোৱা হৈছে বিশেষকৈ প্ৰাৰ্থনাৰ জৰিয়তে আমি ৰাইজৰ মাজত সোমাইছোঁ আৰু গাঁৱে ভূঞে এই প্ৰচাৰ অভিযানৰ জৰিয়তে আমাৰ এটা ক'বলৈ গ'লে ৰাইজৰ মাজত আদৰ পাইছোঁ বা ৰাইজে বুজি লৈছে মানি লৈছে আৰু বিশ্বাসত লৈছে হাজোৱাৰী ডাঙৰীয়া এই শেহতীয়াকৈ গুৱাহাটীত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ হ'ল নতুন শিক্ষানীতিৰ ওপৰত আপুনি এগৰাকী শিক্ষাবিদ আপুনি চেন্ট্ৰেল টিচাৰ্ছ ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা প্ৰিন্সিপাল হিচাপে অৱসৰ গ্ৰহণ কৰিছে এই যিটো নতুন শিক্ষানীতি তাত এটা কথা কোৱা হৈছে যে মাতৃভাষাত সকলোকে শিক্ষা গ্ৰহণৰ অধিকাৰ দিব লাগে এতিয়া অধিকাৰটো দিয়াৰ কথা কৈছে কিন্তু কি পৰ্যায়লৈকে তেওঁলোকে মাতৃভাষাত তেওঁলোকৰ শিক্ষা গ্ৰহণ অনুশীলন অব্যাহত ৰাখিব সেই কথাটো কোৱা হোৱা নাই এতিয়া বড়ো সাহিত্য সভাকে ধৰি বহুতে কৈছে যে দ্বাদশ শ্ৰেণীলৈকে কমেও দ্বাদশ শ্ৰেণীলৈকে অৰ্থাৎ উচ্চতৰ পৰ্যায়লৈকে মাতৃভাষাত শিক্ষা গ্ৰহণৰ সুযোগ দিব লাগে এই প্ৰসংগত আপোনাৰ কি ধাৰণা মোৰ এই প্ৰসংগত দ্বাদশ শ্ৰেণীলৈকে বা হায়াৰ ছেকেণ্ডাৰীলৈকে
মাতৃভাষাৰ শিক্ষা গুৰুত্বতা দিব লাগে কাৰণ ইয়াৰ পিছত আকৌ আমাৰ BA ডিগ্ৰী আছে BA ডিগ্ৰীটো ইতিমধ্যে মেজৰ খোলা হৈছে বড়ো ভাষাৰ মেজৰ আৰু ইউনিভাৰ্চিটিত চলি আছে গতিকে দ্বাদশ শ্ৰেণীলৈকে থাকিলেহে এই মেজৰ লোৱাৰ সুবিধা থাকিব আৰু মাতৃভাষাৰ ওপৰত গুৰুত্বতা দিয়া হ'ব কিন্তু ঘটনাটো হ'ল যে শিক্ষানীতিত কিন্তু তাৰ কোনো উল্লেখ নাই এইটো নিশ্চয় আমি দাবী দাৱাৰ জৰিয়তে চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিব লাগিব বড়ো সমাজখন মই এটা একেবাৰে আমাৰ অসমীয়া মানুহৰ মনৰ কথাটো কৈছোঁ হয় কথাটো হ'ল যে বিভিন্ন সময়ত জনগোষ্ঠীয় সমাজৰ লগত অসমীয়া সমাজৰ ইতিহাসৰ বিভিন্ন স্তৰত আমি সংঘাত দেখা পাওঁ হয় আৰু বহুতো অসমীয়া সমাজৰ লোকে বুজাত ব্যৰ্থ হয় যে জনগোষ্ঠীয় সমাজবিলাকে বা সমাজখনে আমাৰ পৰা কি আশা কৰে অৰ্থাৎ অসমীয়া মানুহৰ এপ্ৰ'চটো কি ধৰণৰ হোৱা উচিত তেওঁলোকে কথাটো কনফিউজ কৰে অসমীয়া মানুহৰ যিবিলাক সাংস্কৃতিক অনুষ্ঠান বা অন্যান্য যিবিলাক কাৰ্যসূচী ৰাজহুৱা কাৰ্যসূচী তাত কিন্তু জনজাতি উপাদান সদায় থাকে আৰু অসমীয়া মানুহৰ যিটো মনস্তত্ব তেওঁলোকে জনজাতি সমাজখনৰ লগত থাকিব বিচাৰে তেনেকুৱা অৱস্থাটো কিন্তু সংঘাত আমি দেখি আহিছোঁ আৰু সংঘাত সম্পূৰ্ণ প্ৰশমন হৈছে বুলি আমি ক'ব নোৱাৰোঁ মোৰ প্ৰশ্নটো হ'ল যে জনগোষ্ঠীয় সমাজখনে বিশেষকৈ বড়ো সমাজখনে অসমীয়া সমাজৰ পৰা কি আশা কৰে বড়ো সমাজে সমন্বয়টো বিচাৰে কিন্তু যেতিয়া এজন অসমীয়াই বা অনাবৰই আমাৰ প্ৰতি যদি হেয় মনোভাৱ প্ৰদৰ্শন কৰে তেতিয়াতো ফালৰি কাটি আহিব সেই হিচাপে আমি অসমীয়াই হওক বড়োই হওক সমন্বয়ৰ এটা লক্ষ্য লৈ কিছুমান কামবিলাক কৰিব লাগে কথা বতৰা হ'ব লাগে আৰু আমাৰ মাজত ভাতৃত্ববোধ বজাই ৰাখিব লাগে নাই এই কথাটোতো সকলোৱে ক'ব আপুনি যিখিনি কথা কৈছে সেইখিনি কথা যিকোনো এজন সমাজৰ নেতাই ক'ব অথবা যিকোনো এটা শিক্ষানুষ্ঠানৰ মুৰব্বীজনে ছাত্ৰ ছাত্ৰীসকলক ক'ব মোৰ কথাটো হ'ল যে মূল দ্বন্দ্বটো ক'ত মূল কণ্ট্ৰাডিকশ্যনটো ক'ত আপুনি কৈছে হেয় কৰে অসমীয়া মানুহ বহুতে সেইটো মান্য ল'ব ক'ব যে হেয় কৰা হোৱা নাই মই নাজানো কথাটো কিন্তু বহুতে মান্য ল'ব এতিয়া আকৌ তেতিয়া এটা নতুন এটা সংঘাতৰ পৰিৱেশ সৃষ্টি হ'ব যে কৰে নে নকৰে বা এনেকুৱা ধৰণৰ ঘটনাটো মই ভাবোঁ যে কি আশা কৰে কি ধৰণৰ প্ৰয়াস ল'লে কি ধৰণৰ এপ্ৰ'চ ল'লে এই গোটেই সংঘাতৰ পৰিস্থিতিটোৰ অন্ত পৰিব এপ্ৰ'চটো আমি ক'বলৈ গ'লে এৰা ধৰা মনোভাৱটো থাকিলে ভাল গিভ এণ্ড টেক এই গিভ এণ্ড টেক হ'ল আমি অসমবাসীক বা অসমীয়াক শ্ৰদ্ধা কৰোঁ বা অসমীয়াই বড়ো জনগোষ্ঠীক বা বিভিন্ন জনগোষ্ঠীক শ্ৰদ্ধা প্ৰদৰ্শন কৰিলে আৰু মানি লোৱাৰ মনোভাৱেৰে আমি কাম কৰি গ'লে নিশ্চয় ইয়াত কোনো সংঘাত নহ'ব পলিটিকেল পাৱাৰ শ্বেয়াৰিং ৰাজনৈতিক ক্ষমতা ভাগ বটোৱাৰা এইটোৱে কিবা সমাধান আনিব পাৰে নেকি এইটো আগৰ পৰা যিহেতুকে ডিমাণ্ড কৰি থাকিল যে ৰাজনীতি বটোৱাৰা হ'ব লাগে এই মনোভাৱটো কিন্তু অতি সোনকালে নিশ্চিন্ন হৈ নাযায় নাইকিয়া হৈ নাযায় গতিকে আমাৰ জনগোষ্ঠী ৰাজনীতিক নেতাসকলে কেনেকুৱা ধৰণৰ পৰিচালনা কৰে বা নেতৃত্ব দিয়ে সেইটো বেলেগ কথা কিন্তু নিশ্চয় এই পলিটিকেল শ্বেয়াৰিং হ'লে আমাৰ কিছুমান সংঘাত প্ৰশমিত হ'ব বুলি মই আশা কৰোঁ হাজোৱাৰী ডাঙৰীয়া অসমীয়াৰ দৰে বড়ো সমাজখন কিছুমান উপাদানৰ দ্বাৰা পৰিচিত যেনে অসমীয়া এটা ভাষাকেন্দ্ৰিক জাতি আমাৰ ভাষাটো আমাৰ পৰিচয় মই অসমীয়া মানুহ কাৰণ মোৰ ভাষাটো অসমীয়া এই ভাষাটো বাদ দি অসমীয়া সমাজখনক এককভাৱে আপুনি চিন্তা কৰিব নোৱাৰে কাৰণ ইয়াত কোচ কলিতা কেওট ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ জাতিগোষ্ঠী তাত আছে এইটো এটা সংমিশ্ৰণ
কিন্তু ভাষাটো যেহেতু উমৈহতীয়া উপাদান গতিকে ভাষাৰ দ্বাৰা আমাৰ পৰিচয় আৰু আমি এটা ভাষাকেন্দ্ৰিক জাতি বড়োত আমাৰ নিচিনাকৈ বাঙালীসকল ভাষাকেন্দ্ৰিক জাতি উৰিয়াসকল ভাষাকেন্দ্ৰিক জাতি এনেকুৱা এটা ধাৰণা বড়োসকলৰ কিন্তু দুটা পৰিচয় আছে এটা নৃগোষ্ঠীগত পৰিচয় এটা বড়ো জনগোষ্ঠী হিচাপে পৰিচয় আৰু এটা বড়ো ভাষিক পৰিচয় এতিয়া উত্তৰ পূবৰ যিবিলাক জনগোষ্ঠী আছে সকলোৱে কিন্তু প্ৰায়বোৰেই অন্তত 70% অধিক জনগোষ্ঠীয়ে নৃগোষ্ঠীগত পৰিচয়েৰে পৰিচয় দিয়ে ভাষিক পৰিচয়েৰে নহয় বড়ো সমাজখনৰ দুটা উপাদান আছে আৰু দুটা পৰিচয় আছে আপুনি কোনটো পৰিচয় গুৰুত্বপূৰ্ণ বুলি ভাবে নৃগোষ্ঠীগত পৰিচয় নে ভাষিক পৰিচয় আমি ভাষিক পৰিচয়টো বেছি গুৰুত্বতা দিওঁ আৰু নৃগোষ্ঠীয় এইটোতো এটা উপাদান সেই উপাদান হিচাপে এইটো প্যাৰেলেল ভাৱে আহি আছে আৰু থাকিব কিন্তু ভাষিক যেটো আমাৰ দাবী দাৱা পৰিচয় এইটো বেছি প্ৰখৰ বুলি মই ভাবো ইয়াৰ অৰ্থ এইটোৱে যে বড়ো সমাজখনো অসমীয়া সমাজৰ নিচিনাকৈ এটা ভাষাকেন্দ্ৰিক জাতি হিচাপে জীয়াই থকাত গুৰুত্ব দিব সেইটোৱে প্ৰধান উপাদান হ'ব হয় অসমীয়া সমাজখনৰ হাতত দুটা বিকল্প আছে আজি অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ দিনৰ পৰা আজি পৰ্যন্ত আমি এটা ভাষাকেন্দ্ৰিক জাতি হিচাপে থিয় হৈ আছো কিন্তু ইচ্ছা কৰিলে আমি বৃহত্তৰ হিন্দুত্বৰ যি সমাজ তাৰ লগত নিজকে বিলীন কৰি দিয়াৰো এটা বিকল্প আছে আপুনি অসমীয়া মানুহে কোনটো বিকল্প গ্ৰহণ কৰাটো উচিত বুলি ভাবে অসমীয়া হিচাপেতো হিন্দুত্ব এই মনোভাৱাপন্নৰে বৰ্তমানলৈ বৰ্তি আছে এতিয়া কিন্তু বড়োসকল নিজকে হিন্দু বুলি কৈ গৌৰৱান্বিত নকৰে কাৰণ আগতে আপুনি অলপ পৰিচয়টো দাঙি ধৰিছে যে বাথৌ ধৰ্মাৱলম্বীৰ মানুহে বাথৌ ধৰ্মকে নিজৰ মূল সংস্কৃতি বুলি ভাবে সেই হিচাপে বাথৌ ধৰ্মাৱলম্বী হিচাপে আমাৰ পৰিচয়টো থাকিব সেইটো আমি বিচাৰো কিন্তু মই কৈছো যে অসমীয়া মানুহৰ হাতত দুটা বিকল্প আছে এটা হ'ল যে ভাষাকেন্দ্ৰিক জাতি হিচাপে নিজক প্ৰতিষ্ঠা কৰা আৰু আনটো হ'ল বৃহত্তৰ হিন্দুত্ব ধাৰণাত নিজকে বিলীন কৰি দিয়া অসমীয়া মানুহে কোনটো গ্ৰহণ কৰাটো উচিত বুলি ভাবে এজন তৃতীয় ব্যক্তি হিচাপে ভাষা কেন্দ্ৰিক জাতি হিচাপে পৰিচয় দাঙি ধৰিলে নিশ্চয় আৰু বেছি আমাৰ যেটো জাতীয়তাবোধ এই চেতনাটো বেছি বাঢ়িব হাজোৱাৰী ডাঙৰীয়া কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ ভাষাকেন্দ্ৰিক জাতি যদি আপুনি কোৱা ধৰণে বড়োসকলেও নৃগোষ্ঠীগত পৰিচয়তকৈ ভাষাকেন্দ্ৰিক জাতি হিচাপে বেছি নিজকে প্ৰতিষ্ঠা কৰিব খোজে বা নিজৰ পৰিচয় দিব খোজে বাঙালীসকলেও ভাষাকেন্দ্ৰিক জাতি হিচাপে পৰিচয় দিব খোজে আৰু আপুনি পৰামৰ্শ দিছে যে অসমীয়াসকলেও ভাষাকেন্দ্ৰিক জাতি হিচাপে পৰিচয় দিয়াটো তেওঁলোকৰ কাৰণে ভাল হয় একেখন পৃষ্ঠভূমিত একেটা উপত্যকাত তিনিটা ভাষাকেন্দ্ৰিক জাতি একেলগে জীয়াই থকাটো সম্ভৱ নে তেওঁলোকৰ মাজত দ্বন্দ্ব নহবনে ইয়াৰ নিশ্চয় আমাৰ পথ ওলাব ৰাস্তা ওলাব কিন্তু আমাৰ মাজত দ্বন্দ্ব নহলে আমি আমাৰ যেটো লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব পাৰিম হাজোৱাৰী ডাঙৰীয়া এটো আকৌ এটা মই মানে জটিল সামাজিক অৱস্থানলৈ আহিছো আৰু এই জটিল সামাজিক অৱস্থানটো বাথৌ ধৰ্ম ব্ৰাহ্ম ধৰ্ম খ্ৰীষ্টান ধৰ্ম আৰু হিন্দু ধৰ্ম কেন্দ্ৰিক ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছতে পুনৰ মই এই প্ৰশ্নটোৰ অৱতাৰণা কৰিম পুনৰ ঘূৰি আহিছো মেজমেলৰ মজিয়ালৈ মেজমেলত আমাৰ মাজত আজি উপস্থিত প্ৰখ্যাত বড়ো সাহিত্যিক ডক্টৰ মংগল সিং হাজোৱাৰী
মংগল সিং হাজোৰাই ডাঙৰীয়া মই সুধিব খুজিছিলোঁ ভাষা কেন্দ্ৰিক জাতি আৰু ধৰ্মীয় জাতিৰ ওপৰত আপোনাক মই আকৌ সুধিব খুজিছোঁ যে আপুনি বাথৌ সংস্কৃতিৰ পুনৰুত্থানৰ কামত নিজকে জড়িত কৰিছে গোটেই জীৱন জুৰি আপুনি যিখন বাথৌ হেৰাল্ড সেইখন আপোনাৰ থেচিছ আৰু সেইখনক লগত থেচিছৰ লগত আপুনি সেইখনৰ এটা পুনৰীক্ষণ কৰিছে পুনৰ অনুসন্ধান কৰিছে এতিয়া যেতিয়া দেখা গৈছে যে ব্ৰাহ্ম ধৰ্ম খ্ৰীষ্টান ধৰ্ম হিন্দু ধৰ্ম সকলোৰে এটা আগ্ৰাসন চলিছে তেনেকুৱা অৱস্থাত আপুনি বাথৌ সংস্কৃতিটো ৰক্ষা কৰা আপোনাৰ কাৰণে এটা চ্যালেঞ্জ হৈছে আৰু আপুনি নতুন মিছন হাতত ল'ব লগা হৈছে এতিয়া ভাষাটোৰ ক্ষেত্ৰত আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে বড়োসকলে ভাষা কেন্দ্ৰিক জাতি হিচাপে জীয়াই থাকিব খোজে এতিয়া যদি বেলেগ বেলেগ ধৰ্মত দীক্ষিত হৈ মানুহবোৰে ভাষাটো জীয়াই ৰাখিব পাৰে তেনেহলে আপুনি হেতুত স্বীকাৰ কৰিবনে নকৰে বা এগ্ৰি কৰে নে নকৰে সেই কথাটোত আপুনি একমত হয়নে নহয় এইটো একমত হেতুত একমত কিয় একমত কাৰণ নিজৰ ধৰ্ম সংস্কৃতি ভাষা বজাই ৰাখি যিকোনো ধৰ্ম হয়তো আমি অধ্যয়ন কৰিব পাৰোঁ গ্ৰহণ কৰিব পাৰোঁ আৰু হেয়া আমাৰ নিজৰ ব্যক্তিগত কথা তেওঁ এটা দৃঢ় সংকল্প ল'ব লাগিব যে মই ধৰ্ম বজাই ৰাখিম আৰু ভাষাটোক শক্তিশালী কৰিম এই কথাটো আপুনি একদম স্পষ্ট যে ভাষা কেন্দ্ৰিক হ'লেহে জাতিটো দীৰ্ঘস্থায়ী হ'ব বা দীৰ্ঘ জীৱন পাব হাজোৱাৰী ডাঙৰীয়া মই দীৰ্ঘদিন ধৰি বড়ো ৰাজনীতি মই কাষৰ পৰা চোৱাৰ সুযোগ পাইছোঁ আৰু 1987 চনত ডিভাইড আছাম 50-50 দিনৰ পৰা আজি একেবাৰে প্ৰমোদ বড়োলৈকে মই বড়োলেণ্ডৰ ৰাজনীতিৰ বিভিন্ন সময়ৰ সাক্ষী মই এটা কথা মন কৰিছোঁ যে বড়ো সমাজখনত এখন গণতান্ত্ৰিক নাগৰিক সমাজৰ অভাৱ এ চিভিল সোসাইটি যিটো চিভিল সোসাইটি আসলতে অভাৱ হোৱাৰ মূল কাৰণটো হ'ব পাৰে দীৰ্ঘদিনৰ উগ্ৰপন্থা আৰু দ্বিতীয়তে অত্যন্ত চূড়ান্ত দুৰ্নীতি আৰু এই চূড়ান্ত দুৰ্নীতি আৰু উগ্ৰপন্থা ইমান বেছি হ'বলৈ পালে এই চিভিল সোসাইটিখনৰ অভাৱত এখন নাগৰিক সমাজৰ অভাৱত আপুনি অনুভৱ নকৰে নে সেইটো কথাটো এইটো অনুভৱ কৰোঁ কাৰণ উগ্ৰপন্থীৰ নামত বা বেলেগ বেলেগ ৰাজনীতিৰ নামত আমাৰ মাজত সেইটো বিশৃংখলতা আনি দিছে আৰু এই বিশৃংখলতা আনি দিয়াত আমাৰ ক'বলৈ গ'লে শিক্ষিত সমাজ আগবাঢ়ি অহা নাই কোনো মাত মাতা নাই আৰু মাত মাতিবৰো সাহস কৰা নাই এই কাৰণে যে আন্দোলনৰ নামত বহু ধৰণৰ হাৰাশাস্তি কৰি আহিছে কোনোবাই মাত মাতিলে সেইজন হতুৰ বা সেইজন বেয়া মানুহ গতিকে এই গালি গালাজ বা বেয়া তেনেকুৱা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি আৰু আমি কিয় মূৰ ঘুমাওঁ আমি আৰু ক'বলৈ গ'লে একচেটিয়া হিচাপে নীৰৱে আছে তেনেকুৱা মই লক্ষ্য কৰিছোঁ এই গণতান্ত্ৰিক এখন নাগৰিক সমাজ এখন চিভিল সোসাইটি গঠন কৰাটো এতিয়াও সময় পাৰ হৈ যোৱা নাই আপুনি ভাবেনে যে বড়ো সমাজে এই কৰাটো গুৰুত্বপূৰ্ণ কথা এইটো গুৰুত্বপূৰ্ণ কথা এইটো কৰা উচিত তাৰ মাজতে আমাৰ মাজত এটা সচেতনতা আহিব আৰু লাহে ধীৰে হ'লেও ঐক্যবদ্ধভাৱে আমাৰ গণতান্ত্ৰিক দাবী দাৱা কৰিব পাৰিম ইতিহাসত কেইটামান ক্ষণত কিছুমান ক্ষণত আসলতে খুব দুৰ্ভাগ্যজনক ঘটনা ঘটিছে বিহুৰাম বড়ো হাবিৰাম বড়ো বিনেশ্বৰ ব্ৰহ্ম ইত্যাদি এই ধৰণৰ লোকক পণ্ডিত সাহিত্যিকক হত্যা কৰা হৈছিল কেৱল মাত্ৰ ভাষাৰ এটা স্ক্ৰিপ্ট ভাষাটোৰ স্ক্ৰিপ্টটো কি হ'ব সেই স্ক্ৰিপ্টটোক কেন্দ্ৰ কৰিয়ে দুভাগত বিভক্ত হৈছিল সমাজ আৰু আজিও মই এটা কথা মন কৰোঁ এই গোটেই সংঘাতটোৰ সম্পূৰ্ণ প্ৰশমন হৈছে বুলি আপুনি ভাবেনে যতেই মই সৰু সংঘাত পাওঁ তাত কিন্তু মই দেৱনাগৰী আৰু ৰোমান লিপিৰ এটা সংঘাতৰ অনুৰণন তাত শুনিবলৈ পোৱা যায় আপুনি কথাটো মানি লয়নে কিছু হ'লেও আছে
কিন্তু এইটো লাহেকৈ নিশ্চয় নাইকিয়া হৈ যাব বুলি মই অনুভৱ কৰোঁ এই গোটেই দ্বন্দ্বটো হ'বলৈ পালে কেনেকৈ অসমীয়া সমাজখনে কিন্তু এই দ্বন্দ্বটোৰ কোনো উৎস আজিলৈকে সন্ধান কৰা নাই এয়া চিধা চিধিকৈ ক'বলৈ গ'লে ৰাজনীতি মেৰপাকত হৈ গ'ল এটা সময়ত ৰোমান লিপি বিচাৰিছিলে বড়ো সাহিত্য সভাই দিল্লী দৰবাৰত তেনেকুৱা দাবী দেৱা মেমৰেণ্ডাম দিছিল সেই হিচাপে এটা সময়ত ৰোমান লিপি সমৰ্থক ক'বলৈ গ'লে 90% হ'ল সেই সময়ত যি সময়ত মই শিক্ষকতা কৰি আছিলোঁ বৰবাজাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত 87ৰ পৰা সেই আমাৰ যেটো বডোলেণ্ড মুভমেণ্টটো প্ৰচুৰভাৱে তেনেকুৱা আন্দোলনৰ গতিধাৰা বটা ববলৈ ধৰিলে সেই সময়ত কিছুমান মানুহ টাৰ্গেটেড হৈ গ'ল যে ৰোমান লিপিৰ সমৰ্থকবিলাক যেতুকে সন্মুখী হৈ তেনেকুৱা কিছুমান মানুহ জুলুম বা তেনেকুৱা হাৰাশাস্তিত পৰিবলৈ ধৰিলে তেতিয়া আমাৰ এছাম মানুহ শিক্ষিত সমাজেই পিছহুকি থাকিল যে দেৱনাগৰী স্ক্ৰিপ্ট গ্ৰহণ যদি কৰে আৰু ইয়াত আমাৰ মাত মাতিবলগীয়া নাই কাৰণ অৱস্থা চাই ব্যৱস্থা হোৱাৰ নিচিনাকৈ নিশ্চয় হৈ থাকিব লগা হ'ল আৰু দেৱনাগৰী ইতিমধ্যে ভাৰত চৰকাৰ বা অসম চৰকাৰে চুক্তিৰ মাধ্যমেৰে এইটো গ্ৰহণ কৰিবলৈ দিলে গতিকে সেই সময়ৰ যেটো কিন্তু দেৱনাগৰী গ্ৰহণ কৰাৰ লগে লগে আকৌ সেইখিনি মানুহৰ ওপৰত আক্ৰমণ নামি ৰোমান লিপিৰ সমৰ্থকসকলে আকৌ দেৱনাগৰীৰ সমৰ্থকসকলক আক্ৰমণ কৰা যেন মোৰ অনুভৱ হয় তেনেকুৱা আক্ৰমণ কৰা হোৱা নাই কিন্তু এই ভিতৰে ভিতৰে এটা সংঘাতৰ সৃষ্টি হৈছিল আৰু লাহে লাহে হামকাটি বৰ্তমান সেই স্ক্ৰিপ্ট লৈ মই ভাবোঁ তেনেকুৱা আৰু বেছি সংঘাতত লিপ্ত হৈ থকা নাই আৰু লাহে লাহে নাইকিয়া হৈ যাব কম বেছি পৰিমাণে এতিয়া সকলোৱে দেৱনাগৰী গ্ৰহণ কৰিছে কাৰণ অৱস্থাৰ পৰিপ্ৰেক্ষিতত এই দেৱনাগৰী লৈ যেতুকে আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী ইউনিভাৰ্চিটিলৈকে আমাৰ শিক্ষা গ্ৰহণ কৰিলে এই হৰফ বা এই আখৰ দিয়ে যেতুকে আমি ইমান দূৰ আগবাঢ়ি আহিলোঁ গতিকে আৰু পিছ হুকিবৰ আৰু দৰকাৰ নাই তেনেকুৱা এটা সেই সংঘাতটো সৃষ্টি হৈছিল কিয় এইটো আচলতে ৰাজনীতিৰ মেৰপাক বুলি আমি ধৰি লৈছোঁ সেই সময়ত কাৰণ এতিয়া ক'বলৈ গ'লে কিছুমান কংগ্ৰেছী মানুহে এই দেৱনাগৰী স্ক্ৰিপ্টৰ ফলীয়া হৈ ওকালতি কৰিলে কংগ্ৰেছী বুলি মই এই কাৰণে কৈছোঁ সেই সময়ত তেওঁলোক কংগ্ৰেছ আছিল আৰু কংগ্ৰেছ চৰকাৰ চলি আছিল গতিকে এই চাম মানুহে এটা কেওছ সৃষ্টি কৰিলে ভিতৰে কিছুমান মানুহক মানে উঠাই দিলে কিছুমান মানুহক একেবাৰে আপ্লুত কৰি ধৰিলে গতিকে এনেকৈ হাৱা বতাহ বা সেই সময়ৰ পৰিৱেশ লাহে লাহে উত্তপ্ত হৈ আহিল আৰু যিবিলাক ৰোমান হৰফৰ সমৰ্থক তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিল আৰু এইটোৱে আকৌ চেঞ্জ হৈ যেতিয়া দেৱনাগৰী হৈ গ'ল তেতিয়া আৰু সেইবিলাক মানুহ ক'বলৈ গ'লে আৰু লাহে ধীৰে বুজিলে যে আমাৰো ভুল হৈছে গতিকে আৰু এইটো বৰ বেছি উজ্বলাই থকাটো উচিত নহ'ব তেনেকুৱা এটা অনুভৱ হৈছে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীয়ে উগ্ৰপন্থা ত্যাগ কৰি পেলাই তেওঁ মূল সুঁতিলৈ ঘূৰিল আৰু প্ৰমোদ বড়োৱে গণতান্ত্ৰিক আন্দোলন কৰি আছিল কিন্তু প্ৰমোদ বড়োৱে যেতিয়া তেওঁ চুক্তিৰ ফলীয়া হ'ল চুক্তিৰ ফালে গ'ল তেতিয়া তেওঁ কেইবাটাও উগ্ৰপন্থী সংগঠন লগত লৈ আত্মসমৰ্পণ কৰালে
এই দুয়োজনৰ ৰাজনীতিৰ মাজত আপুনি কি মূল উপাদানগত পাৰ্থক্য অনুভৱ কৰিছে মূল উপাদান পাৰ্থক্য এইখিনি মই অনুভৱ কৰিছোঁ হাগ্ৰামা মহিলাৰী উগ্ৰপন্থী পথ পৰিহাৰ কৰি তেওঁ যেনিবা ৰাজশাসনত আহিল আৰু প্ৰমোদ বড়ো গণতান্ত্ৰিক হিচাপে পদ্ধতিৰে আন্দোলন কৰি এইটো অৱস্থাত আহিল এতিয়া এইখিনি ডিফাৰেন্স মই বৰ বেছি পাৰ্থক্য থকা বুলি মই নাভাবোঁ কাৰণ হাগ্ৰামা মহিলাৰী উগ্ৰপন্থা ত্যাগ কৰি গণতান্ত্ৰিক পদ্ধতিৰে তেওঁ শাসন কৰিবলৈ লৈছিলে আৰু প্ৰমোদ বড়ো এতিয়া আৰু ক'বলৈ গ'লে গণতান্ত্ৰিকৰ ওপৰত বৰ বেছি নিৰ্ভৰ কৰি গণতান্ত্ৰিকতাৰ ওপৰত বেছিকৈ জোৰ দি বিটিআৰ শাসন কৰিবলৈ ওলাইছে এইখিনি মাত্ৰ মই অনুভৱ কৰোঁ হাজৰি ডাঙৰীয়া মই নাজানো এইটো কিয় ধৰণৰ এটা ধাৰণা যে বহুতে মোক ক'ব খোজে মই নিজেও যেতিয়া বড়োলেণ্ডত যেতিয়া মই সাংবাদিকতাৰ স্বাৰ্থতে মই বহুতবাৰ গৈছোঁ তাত ক'ব খোজে যে কোকৰাঝাৰৰ বড়ো সমাজ আৰু ওদালগুৰি বড়ো সমাজৰ মাজত এটা দ্বন্দ্ব আছে এই কথাটো কিমান দূৰ সঁচা এইটো মই এতিয়ালৈ তেনেকুৱা পোৱা নাই বা মোৰ কৰ্ণগোচৰ হোৱা নাই এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে মেজমেল আৰু মেজমেলত আজিৰ অতিথি সুখ্যাত বড়ো সাহিত্যিক ডক্টৰ মংগল সিং হাজোৱাৰী ডক্টৰ হাজোৱাৰী ডাঙৰীয়া আপোনাৰ নিশ্চয় মনত আছে সিদিনা 30 ছেপ্টেম্বৰত এখন কেবিনেট হৈছিল ধেমাজিত এখন কেবিনেট মিটিং বহিছিল আৰু এই ধেমাজি কেবিনেট মিটিঙত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে সেই সিদ্ধান্তটো হৈছে যে মুৰকং চেলেক আৰু চাৰিকৰীয়া মই মুৰকং চেলেকটো নিশ্চিত কিন্তু চাৰিকৰীয়াটো ইমান নিশ্চিত নহয় এই দুয়োটা জনজাতি বেল্টত আহোম কোচ ৰাজবংশী মটক গোৰ্খা এইসকলক প্ৰটেক্টেড ক্লাছ বুলি ঘোষণা কৰা হৈছে আচ্ছা জনজাতি বেল্টৰ মাজত আহোম কোচ ৰাজবংশী মটক আৰু গোৰ্খা বড়ো সাহিত্য সভা আৰু অন্য বড়ো জনগোষ্ঠীয় বহু সংগঠনে ইয়াৰ বিৰুদ্ধে কৈছে এই যে প্ৰটেক্টেড ক্লাছ যিটো সুৰক্ষিত শ্ৰেণী জনজাতি ব্যস্তনীৰ মাজত এই ধাৰণাটো আপুনি কি ধৰণে গ্ৰহণ কৰে এইটো চৰকাৰৰ যিটো বিবেচনা বা সিদ্ধান্ত লৈছে এয়া নিশ্চয় চালিছ জাৰি চোৱাৰ দৰকাৰ আছে মই ইয়াৰ ভিতৰত সোমাব পৰা নাই বা কেনেকুৱা ধৰণৰ প্ৰটেক্টেড ক্লাছ গঠন কৰা বুলি বা এটা সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছে মই তাৰ বিষয়ে অৱগত নহওঁ কিন্তু জনজাতি বেল্ট বা জনজাতি বেষ্টনীত বা জনজাতি অঞ্চলত আন জনগোষ্ঠীয় লোকক প্ৰটেক্টেড ক্লাছ সুৰক্ষিত জাতি বুলি ঘোষণা কৰাটো আপুনি বিচাৰেনে এইটো কোনেও নিবিচাৰিব কাৰণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক লৈ এতিয়া ক'বলৈ গ'লে উমি জুই জ্বলি আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এইটো ছাৰখাৰ কৰিবলৈ ধৰা হৈছে বা ধ্বংস কৰিবলৈ গৈ আছে এটা বন্ধ হ'ব লাগে ময়ো এই বন্ধ হোৱাটো কামনা কৰোঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানবোৰ মানুহ সোমাই গ'ল আৰু যি ধৰণে সেই ব্লকবিলাক একেবাৰে ট্ৰাইবেলৰ জনসংখ্যা কমাই দিয়া হ'ল বহু অঞ্চলত সেইবোৰ পুনৰ ঘূৰাই অনাৰ বাবে আপুনি কি ধৰণৰ পৰিকল্পনা প্ৰস্তাৱ কৰে এইটো চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰি ইয়াৰ পলিচি মেকিং বা ইয়াৰ বিষয়ে চিন্তা চৰ্চা কৰি এটা সুমীমাংসা কৰি দিলে ভাল হয় আমি পলিচি মেকাৰ নহওঁ কিন্তু উইদাউট তেনেকুৱা কোৱাৰেলিং বা হাই কাজিয়া দ্বন্দ্ব নোহোৱাকৈ ইয়াৰ মীমাংসা কৰি দিলে আমাৰ অসমবাসী অসম ৰাইজৰ
এটা সুবিধাজনক হ'ব যোৱা 4 নৱেম্বৰত যি কেবিনেট হৈছিল সেই কেবিনেটত সিদ্ধান্ত হৈছে কামৰূপ মেট্ৰ' আৰু কামৰূপ জিলাৰ উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে যে এই দুয়োখন জিলাৰ মাটি অজনজাতিক বিক্ৰী কৰাৰ বাবে তেওঁলোকে অনুমতি দিব লাগে বড়ো সাহিত্য সভা আৰু কেইবাটাও জনগোষ্ঠীয় সাহিত্য সভাৰ যি এপেক্স বডি ইচ্ছা বুলি কয় যিটো ITSSA তেওঁলোকে কৈছে যে এই গোটেই যিটো কেবিনেটৰ সিদ্ধান্ত আৰু এই উপায়ুক্ত দুজনলৈ দিয়া নিৰ্দেশ এইটোৱে 1886 চনৰ ভূমি ৰাজহ অধিনিয়ম ইয়াক ভংগ কৰিছে আৰু 2019 চনৰ ভূমি নীতি 17.5 অনুচ্ছেদ 17 অনুচ্ছেদৰ উপ অনুচ্ছেদ 5 ইয়াৰ সম্পূৰ্ণ বিৰোধী বুলি কৈছে আপোনাৰ ধাৰণাটো কি ময়ো এইটোকে সমৰ্থন কৰোঁ যে ট্ৰাইবেল জনগোষ্ঠীয় মই এজন পুত্ৰ হিচাপে জনজাতীয় এজন মানুহ হৈ এইটোকে মই কামনা কৰোঁ যে যিটো সিদ্ধান্ত লৈছে এইটো চৰকাৰে উঠাই ল'ব লাগে ইয়াৰ দ্বাৰা জনজাতিসকলৰ কেনেকৈ ক্ষতি হ'ব এইটোতো জেনেৰেল অৰ্ডাৰ সকলো মাটিৰ ক্ষেত্ৰত কৈছে এইটো জনজাতি বেল্ট বুলি কিবা স্পেচিফাই কৰিছে নেকি তাত নিশ্চয় গুৱাহাটীৰ ওচৰে পাজৰে ট্ৰাইবেল বেল্ট আছে এই ট্ৰাইবেল বেল্ট কিছুমান চিহ্নিত কৰা হৈছে হয় আৰু সেই চিহ্নিত কৰা ঠাইডোখৰ বা বেল্ট উঠাই দিলেতো ইয়াত কোনো ট্ৰাইবেল মানুহৰ জনগোষ্ঠীয় মানুহৰ ক'বলৈ গ'লে কোনো অধিকাৰ নাথাকিব কাৰণ আমাৰ মানুহ দুখীয়া শ্ৰেণীৰ তেওঁলোকে এই মাটিডোখৰ হেৰুৱালে আৰু গোটেইখিনি সম্পত্তি তেওঁলোকে নাইকিয়া হ'ব হাজৰি ডাঙৰীয়া শেহতীয়াকৈ যি চৰকাৰে এটা এলানি উচ্ছেদ চলাইছে এইটো আমি সকলোৱে জানো এই উচ্ছেদ পৰ্বটোত হোজাই জিলাৰ ডেকা বস্তি বুলি এটা অঞ্চলত 36টা গাৰো পৰিয়াল আৰু পাগলা বস্তিৰ 58টা গাৰো পৰিয়ালক উচ্ছেদ কৰা হৈছে আৰু ইয়াতে হাজং মানুহ বহুতেই নিজৰ গাঁও এৰি গুচি গৈছে উচ্ছেদ হোৱাৰ ভয়ত আপুনি এই ঘটনাটো কি ধৰণে লৈছে এইটো খুব সেনচিটিভ হৈ গৈছে ঘটনাটো আৰু এয়া বৰ্তমানৰ চৰকাৰে উচিত বিচাৰ বিবেচনা কৰি কেনেকুৱা ধৰণৰ এই উচ্ছেদ হোৱা মানুহবিলাকক সহায় কৰিব পাৰে তাৰ নিশ্চয় উচিত ব্যৱস্থা ল'ব বুলি মই আশা কৰোঁ যেতিয়া উচ্ছেদ হয় তেতিয়া উচ্ছেদৰ নীতি এটাই যে চৰকাৰী মাটিত বেদখল এই চৰকাৰী মাটিত বেদখলখিনিয়ে উচ্ছেদ কৰে আৰু এইটো উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতেই হয় তেনেকুৱা অৱস্থাত জনজাতি অজনজাতি বিচাৰ কৰাটো আপোনাৰ মতে কিমান দূৰ যুক্তিসংগত এইটো যুক্তিসংগত নহয় কাৰণ মানুহে আমি মানৱীয়তাৰ খাতিৰত এইবিলাক কিছুমান কথা গুৰুত্ব সহকাৰে বিচাৰ বিবেচনা কৰা উচিত হাজৰি ডাঙৰীয়া গোটেই উত্তৰ পূৰ্বাঞ্চল এই গোটেই অঞ্চলটো ভাষা বা নৃগোষ্ঠীয় গৱেষকৰ বাবে এটা ডাঙৰ গৱেষণাগাৰ ইয়াত ইমানবিলাক ভাষা আছে ইয়াত ইমানবিলাক জনগোষ্ঠী আছে আৰু জনগোষ্ঠী ইটোৰ লগত সিটোৰ কোনো মিল নাই ইটো ভাষাৰ সিটো ভাষাৰ লগত কোনো পৰিচয় নাই নাগাসকলৰে ইমান ওচৰা-ওচৰি হৈ থাকে অথচ আওসকলে লোঠা ভাষা বুজি নাপায় লোঠাসকলে আংগামী ভাষা বুজি নাপায় ইমান ওচৰা-ওচৰি গৈ থাকে এই গোটেই উত্তৰ পূবৰ এটা জনগোষ্ঠীয় ঐক্যৰ প্ৰধান বাধা কি ইয়াত ঐক্যৰ বাধা ক'বলৈ গ'লে ভাষাই বুলি ক'ব লাগিব ভাষাৰ আমাৰ ইজনে সিজনৰ ভাষা বুজিবলৈ চেষ্টা নকৰে অধ্যয়ন কৰিবলৈ নিবিচাৰে মই এটাই উদাহৰণ দিওঁ মই BEd কলেজত 34 years 34 বছৰ লেকচাৰাৰ প্ৰফেচাৰ প্ৰিন্সিপালকে কৰি মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ বা কাম কৰিছিলোঁ এই সময়ত
মই কিছুমান বঙালী মানুহ, কিছুমান অসমীয়া মানুহ, কিছুমান নেপালী বা তেনেকুৱা সাঁওতালী মানুহ লগ পাইছোঁ। কিন্তু তেওঁলোকে বড়ো ভাষা শিকিবলৈ বুজিবলৈ কোনো চেষ্টা কৰা মই জীৱনত নেদেখিলোঁ। অথচ আমি এটা সময়ত এই বড়ো ভাষা শিক্ষা কেন্দ্ৰও খুলিছিলোঁ। হয়, এডমিশ্যন লোৱা সময়ত 150-200 ওলায় 3 মহীয়া এটা প্ৰগ্ৰাম, কিন্তু শেষত গৈ কণীয় নহা হ'ল। এইটো মাত্ৰ উদাহৰণ দিছোঁ এইকাৰণে যে বড়ো ভাষাৰ ক্ষেত্ৰতেই, অথচ কোকৰাঝাৰ মানে বড়ো পপুলেটেড এৰিয়া এটা অঞ্চল, ইয়াৰ ভাষাই যদি শিকিব নোখোজে, আমাৰ আও লতা বা তেনেকুৱা বিভিন্ন ভাষা গোষ্ঠীৰ মানুহৰ মাজতো সেই অভাৱটো নিশ্চয় ঘটি আছে। আপুনি বাংলা জানে? কিছু মই মন কৰিছোঁ যে শিক্ষিত বড়োসকলৰ বহু সংখ্যক মানুহে বাংলা ভাষা খুব ধুনীয়াকৈ ক'ব পাৰে। কয় কোকৰাঝাৰ মানুহ বিশেষকৈ, হয়, ধুবুৰী কোকৰাঝাৰৰ বড়োসকলে বাংলা খুব ভালকৈ ক'ব পাৰে, লিখিবও পাৰে। হয়, এই ঘটনাটোৰ কাৰণ কি? এইটো এটা ব্যৱসায়িক এই ক্ষেত্ৰত ভাষাৰ আদান প্ৰদানটো ইজিলি হৈ আছে কোকৰাঝাৰ ধুবুৰী অঞ্চল বা গৌৰীপুৰ অঞ্চল বা আমাৰ বিজনীলৈকে। গতিকে ইয়াৰ ধান বিক্ৰী কৰিবলৈ হ'লেও এজন মানুহে বাঙালী ভাষা প্ৰয়োগ কৰে, বা কিবা কামলা যোগাৰ কৰিবলৈ হ'লেও, কামলা সুধিবলৈ গ'লেও বাংলা ভাষাত কথা পাতে। তেনেকৈ ক'বলৈ গ'লে চৰ্চা হৈ আহিছে, যাৰ ফলত ক'বলৈ গ'লে মই বেছি সংখ্যক ঊৰ্ধলৈ নিদিওঁ, 70%, 75% মানুহে বাংলা ভাষা ক'ব জানে, ভালকৈ জানে। হয়, লিখিব পাৰে, ক'ব পাৰে, সুন্দৰকৈ ক'ব পাৰে। আৰু আপুনি মন কৰিব, আমাৰ প্ৰথম আলোচনী বিবাৰ বুলি, বিবাৰ মানে ফুল, ফ্লাৱাৰ, এইখন সম্পাদনা কৰি উলিয়াইছিলে স্বৰ্গীয় সতীশ চন্দ্ৰ বসুমতাৰী, আৰু ইয়াৰ লগতে আছিল স্বৰ্গীয় ৰূপনাথ ব্ৰহ্ম, যিজন 37 বছৰ MLA MP হৈ মানে স্বৰ্গগামী হ'ল। তাৰপিছত পদ্মশ্ৰী মদাৰাম ব্ৰহ্ম, তেওঁলোকৰ এই বিবাৰ যিখন আলোচনী, ইয়াত বাংলা ভাষা আছিল, অসমীয়া আছিল আৰু ইংৰাজী আছিল। বিশেষকৈ বাংলা ভাষাৰ আৰ্টিকলহে বেছি। গতিকে সেই সময়ৰ পৰা আমাৰ এটা ধাৰণা হৈছে যে বাংলা ভাষাৰ সম্প্ৰীতি বা প্ৰীতি সেই সময়ত নিশ্চয় আমাৰ মাজত সোমাই গৈছে আছিল। আপুনি এই কথাটো ভাবে নেকি যে গুৰুদেৱ কালীচৰণ ব্ৰহ্মই যেতিয়া ব্ৰাহ্ম সংস্কৃতি বড়ো সমাজলৈ আনিছিল, হয়, তাৰ লগত বাংলা ভাষাটো আহিল? বাংলা ভাষা আহিল, কিন্তু গুৰুদেৱ কালীচৰণ ব্ৰহ্মই তেওঁৰ মন্ত্ৰ পাঠ বা তেনেকুৱা বচন এইবিলাক সংস্কৃত ভাষাহে বেছি প্ৰয়োগ কৰিছিল। হয়, যজ্ঞাহুতি দিয়াত হয়, সংস্কৃত ভাষা প্ৰয়োগ হৈছিল। বাংলা ভাষা ক'বলৈ গ'লে ইয়াৰ কাষে কাষে বাংলা ভাষাও নিশ্চয় প্ৰয়োগ কৰিছিল, বুজনি দিয়াৰ কাৰণে ৰাইজৰ মাজত এই ভাষাটো প্ৰয়োগ কৰিছিল নিশ্চয়, এই বুলি মোৰ ধাৰণা। ধন্যবাদ। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ' মজিয়ালৈ। চলি আছে মেজমেল, আৰু মেজমেলত আমাৰ মাজত উপস্থিত সুখ্যাত বড়ো সাহিত্যিক মংগল সিং হাজোৱাৰী। হাজোৱাৰী ডাঙৰীয়া, আমি বড়ো সমাজ সংস্কৃতিৰ বিষয়ে অলপমান কথা পতাৰ সুযোগ পালোঁ। মই এতিয়া আহিব খুজিছোঁ আপোনাৰ আন এটা দায়িত্বৰ কথালৈ। আপুনি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ অধ্যক্ষ। এই সাংস্কৃতিক ন্যাসটো ডক্টৰ ভূপেন হাজৰিকাই প্ৰতিষ্ঠা কৰিছিল, আৰু প্ৰথম অধ্যক্ষ স্বয়ং ভূপেন হাজৰিকা নিজে আছিল। দ্বিতীয়তে তেওঁৰ মৃত্যুৰ পাছত কল্পনা লাজমী ইয়াৰ অধ্যক্ষ হয়, আৰু তৃতীয়জন অধ্যক্ষ আপুনি। এতিয়া এই ন্যাসটোৰ অধ্যক্ষ হিচাপে মই আপোনাক সুধিব খুজিছোঁ যে এই ন্যাসটোৰ যিখন টাৰ্মছ অফ ৰেফাৰেঞ্চ আছে বা যি সংবিধান আছে, নিয়মাৱলী আছে, তাত এটা কথা আছে যে ভূপেন হাজৰিকাৰ গীতবিলাকৰ সুৰৰ যিটো সংৰক্ষণ, সুৰবোৰ যাতে বিক্ষিপ্ত হৈ নাযায়
বা ভাগি নাযায় বা তাৰ যাতে বিকৃত নহয় তাৰ বাবে দায়িত্বটো কিন্তু ন্যাসক দি থৈ গৈছে ডক্টৰ ভূপেন হাজৰিকাই এতিয়া দেখা গৈছে যে বহুতে এই গীতবিলাক ৰিমিক্স কৰি বা বেলেগ বেলেগ ধৰণে গাবলৈ চেষ্টা কৰি আছে আৰু বিভিন্ন মঞ্চত আমি এই কথাটো লক্ষ্য কৰিছোঁ এতিয়া ন্যাসে এই ক্ষেত্ৰত কিবা পদক্ষেপ লোৱাৰ অৱকাশ আছে নেকি আমাৰ ন্যাসৰ মজিয়াত বা আমাৰ মিটিঙত সঘনাই এইবিলাক আলোচনা চলি আহিছে আমাৰ এটা দায়িত্ব আছে যে ভূপেন দাই বা ভূপেন হাজৰিকাই যি ন্যাস গঠন কৰি থৈ গৈছে ইয়াত তেওঁ কিছুমান নিয়মাৱলী লিখি থৈ গৈছে আৰু এইবিলাক গীত ভূপেন হাজৰিকা ন্যাসে সংৰক্ষণ কৰাৰ দায়িত্ব বহন কৰিব আৰু কোনোবাই ৰিমিক্স কৰিছে বা ইয়াৰ কাৰণে নতুনকৈ সুৰ যোজনা কৰিছে এইবিলাক কৰিবলৈ হ'লে ন্যাসৰ পাৰ্মিশ্যন ল'ব লাগে আৰু ন্যাসে এইটো এজনে মই অধ্যক্ষ হিচাপে বা চেয়াৰমেন হিচাপে এইটো পাৰ্মিশ্যন দিব নোৱাৰি আমি এটা সমিতি গঠন কৰি দিয়াৰ কথা চিন্তা কৰিছোঁ এই সমিতি অলপতে গঠন কৰি দিয়া হ'ব কেইজনমান এক্সপাৰ্ট মানুহক লৈ এই সমিতি সদস্যভুক্ত কৰি ইয়াৰ দায়িত্ব দিয়া হ'ব বুলি আমি ইতিমধ্যে আলোচনা কৰিছোঁ সিদ্ধান্ত লৈছোঁ এইটো হ'ল আপোনাৰ যাতে সুৰবিলাকৰ যাতে কোনো বিকৃত ধৰণৰ হৈ নাযায় কিন্তু আন এটা কথা আছে সেইটো হ'ল যে কপিৰাইট যিটো স্বত্ব এই ভূপেন হাজৰিকাৰ গীতবিলাকৰ স্বত্ব সকলো কিন্তু ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ ওচৰত আছে এতিয়া কোনোবাই ক'ৰবাত গাব খুজিলেও অসুবিধা আছে কাৰণ সাংস্কৃতিক ন্যাসৰ পৰা অনুমতি ল'ব লাগিব নতুনকৈ যদি কোনোবাই ৰেকৰ্ডিং কৰিব খোজে বা কিবা ধৰণে গাব খোজে এই যে আপুনি যে ক'লে এতিয়া অনুমতি ল'ব লাগিব ময়ে যেনিবা গাব খুজিলোঁ তেতিয়া মই কাৰ পৰা অনুমতি ল'ম তাৰ ব্যৱস্থাটো কি প্ৰক্ৰিয়াটো কি এয়া আমি কিছুমান নিয়মাৱলী গঠন কৰি লৈছোঁ সেইটো হ'ল ন্যাসৰ আমাৰ সদস্যৰ বাহিৰেও ভূপেন হাজৰিকাৰ গীতৰ বা সংগীতৰ ওপৰত যাৰ দখল আছে এক্সপাৰ্ট মানুহক লৈ আমি সেই সমিতিটো গঠন কৰি দিম এতিয়ালৈকে গঠন কৰা হোৱা নাই এইটো আমি আলোচনাহে কৰিছোঁ আৰু যিহেতুকে সমস্যাটো চলি আছে দিনক দিনে বাঢ়ি গৈ আছে সেইকাৰণে আমি সেইটো সিদ্ধান্ত লৈছোঁ এতিয়া কমিটি গঠন কৰিব তাৰ পাছতহে অনুমতিৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব এইটো এটা গুৰুত্বপূৰ্ণ তথ্য হাজৰি ডাঙৰীয়া ভূপেন হাজৰিকাৰ গীত বিভিন্ন ভাষাত অনুবাদ হৈছে সংস্কৃত হিন্দী আনকি জনগোষ্ঠীয় ভাষালৈও অনুবাদ হৈছে এতিয়া ভূপেন হাজৰিকাৰ গীতৰ যি কথাংশ যিটো লিৰিক এই লিৰিকেল ভেলু যিটো আছে ইয়াৰ যিটো মূল্য অথবা ইয়াৰ যিটো লালিত্য এইটো কিন্তু বেয়া হৈছে নে এইটো কিবা তাৰ অৱক্ষয় হৈছে অথবা বিকৃত হৈছে বুলি ধৰাৰ কোনো উপায় নাই কাৰণ মই ভূপেন হাজৰিকাৰ গীতৰ ভক্ত হ'লেও মই আন এটা জনগোষ্ঠীয় ভাষাত কি ধৰণে গাইছে মই ধৰিব নোৱাৰিম এই যে যিটো লিৰিকেল ভেলু এইটো ৰক্ষা কৰাৰ কাৰণে সাংস্কৃতিক ন্যাসে কি কৰিব খোজে আমি বিচাৰোঁ যাতে লিৰিকেল ভূপেনদাৰ যিটো গীতাংশৰ লিৰিকেল এইটো যাতে ধ্বংসপ্ৰাপ্ত নহয় বা কোনো সলনি নহয় সেইটো আমি কামনা কৰোঁ আৰু তাৰ ওপৰত বেছি গুৰুত্বতা দিয়েই এইবিলাক পাৰ্মিশ্যন দিয়া নিদিয়াৰ কামটো হ'ব তেতিয়া তাৰমানে প্ৰত্যেকটো ভাষাৰ এক্সপাৰ্ট লৈ পেলাই আপোনালোকে কৰিব লাগিব দুইটা ভাষা জনা অসমীয়া আৰু সেই ভাষাটো জনা বঙালী এপ্লাই কৰিব লাগিব হাজৰি ডাঙৰীয়া ভূপেন হাজৰিকাৰ ন্যাসৰ বাবে চৰকাৰে কিছু মাটি দিছিল এই পাঞ্জাবাৰীত অঞ্চলত সেই মাটিখিনি আছে কলাক্ষেত্ৰ পাৰ হৈ এতিয়া সেইখিনি মাটি ৱেটলেণ্ড হ'ল ৱেটলেণ্ড ঘোষণা কৰাৰ পিছত তাত থকা যিটো ঘৰ আছিল সেইটোও ভাঙি দিয়া হ'ল এতিয়া সেই মাটিখিনিক লৈ আপোনালোকে কি কৰিব খুজিছে বা কামত আহিব নাই আমি কামত অহাকৈ প্ৰজেক্ট গঠন কৰাৰ কথা চিন্তা কৰিছোঁ ইতিমধ্যে ডনাৰৰ লগতো আমি আলোচনা কৰিলোঁ এই মাটি যিজনে দান কৰিছিলে বা যাৰ লগত ভূপেন দাই চুক্তিবদ্ধ কৰিছিলে তেখেতৰ লগতো আলোচনা কৰা হ'ল চৰকাৰৰ ওচৰতো হেঁচা প্ৰয়োগ কৰি থকা হৈছে ইয়াত আমাৰ এটা ডাঙৰ প্ৰজেক্ট হ'ব আৰু চৰকাৰে ইয়াত যাতে সহায় কৰে সঁহাৰি দিয়ে তাৰ কাৰণে আমি
অনুৰোধ কৰিছোঁ। তাৰমানে চৰকাৰৰ ওচৰত আপোনালোকে এতিয়াও তাৰমানে এই দাবী উত্থাপন কৰিছে বা এপিল দিছে। হয়, সেই মাটি টুকুৰা পুনৰুদ্ধাৰৰ কিবা ব্যৱস্থা হ'ব নেকি? চৰকাৰে কিবা কৈছে নেকি? হ'ব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াৰ এইটো মাটিডোখৰ লৈ কেছো চলিছিলে, আইনগত বাধাও আছে। আইনগত বাধাও আছিল। সেই আইনগত বাধাও এতিয়া উঠাই দিয়াৰ আমি অৰ্ডাৰ পাইছোঁ। আৰু সেই হিচাপে চৰকাৰে ইয়াত মনোযোগ দিলে আমাৰ যিটো প্ৰজেক্ট, সেই প্ৰজেক্টটো ফলৱতী হ'ব বুলি আমি আশা কৰোঁ। ধন্যবাদ ডক্টৰ হাজৰিকা ডাঙৰীয়া, আপুনি আমাক ব্যস্ততাৰ মাজত ইমানখিনি সময় দিলে। আৰু ভৱিষ্যতৰ দিনবিলাকত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ। নমস্কাৰ। This program was brought to you by Oil India Limited, a people's company.